আমি ইতিমধ্যে আপোনালোকক জনাইছিলোঁ যে বিষাক্ত গেছ চেম্বাৰত পৰিণত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। আজিৰ দিনটোতো বায়ুৰ গুণগত সূচাংক অৱনতি ঘটাত জটিল হৈছে পৰিস্থিতি। কুঁৱলী আৰু প্ৰদূষিত ধোঁৱাই আৱৰি ধৰিছে ৰাজধানী দিল্লীৰ আকাশ। বায়ু প্ৰদূষণৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত অসুবিধাৰ সন্মুখীন হৈছে দিল্লীবাসী। ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে বন্ধ কৰি দিয়া হৈছে বহু শিক্ষানুষ্ঠান। কাৰ্যালয়সমূহত 50% হ্ৰাস কৰা হৈছে কৰ্মচাৰীৰ সংখ্যা। চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কৰ্তব্য সম্পাদনৰ নিৰ্দেশ দিয়া হৈছে। অতি শীঘ্ৰে যান বাহনৰ ক্ষেত্ৰত যুগ্ম সংখ্যা ব্যৱহাৰৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে। দিল্লীৰ প্ৰদূষণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। আমি এই দিল্লীৰ যি প্ৰদূষণৰ ভয়াৱহ ৰূপ সেই পৰিৱেশ আপোনালোকক দেখুৱাবৰ বাবে এই মুহূৰ্তত আমাৰ নতুন দিল্লীৰ ব্যুৰ' প্ৰাঞ্জল প্ৰতিম দাসৰ কাষলৈ পোনপটীয়াকৈ লৈ গৈছোঁ। প্ৰাঞ্জল, প্ৰত্যেক বছৰে এই শীতৰ সময়ছোৱাত দিল্লীত এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি হয় যে সেয়া কল্পনা কৰিব নোৱাৰা, আৰু এইবাৰ কিন্তু সেই পৰিৱেশ পূৰ্বৰ বৰ্ষসমূহতকৈও বেয়া। গতিকে মানুহ ওলাব নোৱাৰা হৈছে, শিক্ষাৰ্থী ওলাব নোৱাৰা হৈছে, বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰী ওলাব নোৱাৰা হৈছে। গোটেই পৰিৱেশটো এবাৰ দেখুৱাওক। হয়, এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে দিল্লীৰ যিটো এয়াৰ কোৱালিটি ইণ্ডেক্স সেয়া অতিকে শোচনীয়। বিশেষকৈ কেইবাটাও স্থানত দিল্লীৰ 500তকৈও অধিক এয়াৰ কোৱালিটি ইণ্ডেক্স যি সেয়া দেখা পোৱা গৈছে বা সেয়া অবজাৰ্ভ কৰা গৈছে, আৰু যিটো অত্যন্তই চিন্তাজনক। আৰু ইতিমধ্যে সকলোৱে জানে যে এয়াৰ কোৱালিটি ইণ্ডেক্সৰ যিটো পৰিমাপ সেয়া 50ৰ পৰা 100ৰ ভিতৰত থাকিব লাগে, কিন্তু তাতকৈ অৰ্থাৎ 50তকৈ বেছি হ'লেই সেয়া শোচনীয় বুলি ধৰা হয়। আৰু এই মুহূৰ্তত আমি যদি চাওঁ দিল্লীৰ যি অৱস্থা, সেয়া এয়াৰ কোৱালিটি যি ইণ্ডেক্স, সেই এয়াৰ কোৱালিটি ইণ্ডেক্স এই মুহূৰ্তত দিল্লীত 500তকৈ বহুখিনি স্থানত 500তকৈ বেছি হৈ আছে। গতিকে অত্যন্ত এই গোটেই বিষয়টো গুৰুত্বপূৰ্ণ, আৰু ইতিমধ্যেই এই গোটেই বিষয়টোক বিৰোধীয় ইছ্যু হিচাপে লৈছে। বাৰে বাৰে প্ৰশ্ন কৰি আছে চৰকাৰক, কিন্তু কাৰো হাতত কোনো উত্তৰ নাই। আৰু এই মুহূৰ্তত বাহিৰৰ পৰিস্থিতি এনেকুৱা যে যিকোনো এজন মানুহ যদি বাহিৰলৈ ওলাই যায় তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। স্কুলসমূহ ইতিমধ্যে হাইব্ৰিড মোড, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী স্কুললৈ আহিব পৰা নাই তেওঁলোকৰ কাৰণে সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে, অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যালয়সমূহত কৰ্মচাৰীৰ উপস্থিতি, যিসমূহ কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিত নহ'লেও চলি যায়, তেনে ক্ষেত্ৰত তেওঁলোককো নিৰ্দেশনা দিয়া হৈছে যে ঘৰৰ পৰাই যাতে কাম কাজসমূহ পৰিচালনা কৰে। গতিকে এক প্ৰকাৰ ক'ব লাগিব ৰাজধানী দিল্লীৰ যি অৱস্থা, বিগত 15-20 দিন ধৰি, সাধাৰণতে দীপাৱলীৰ পিছত এই যি ঘটনা হয়, কিন্তু এইবাৰ দেখা পোৱা গৈছে যে দীপাৱলীৰ পিছত আমি যদি চাওঁ নৱেম্বৰৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে এই অৱস্থা প্ৰায় অপৰিৱৰ্তিত হৈ আছে। আৰু এয়াৰ কোৱালিটি ইণ্ডেক্স দিনক দিনে সেয়া শোচনীয়ৰ পৰা শোচনীয় হৈ গৈ আছে। আৰু উশাহ ল'বৰ কাৰণে বা দৈনন্দিন কাম কাজ কৰিবৰ কাৰণে ইয়াৰ দিল্লীবাসী যি জনসাধাৰণ আছে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা হৈছে। নিশ্চয়কৈ প্ৰাঞ্জল, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে।